হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম শেহতীয়াকৈ গুৱাহাটী হাইকোৰ্টৰ যোনটো জুডিচিয়েল এছিষ্টেণ্টৰ নটিফিকেশ্যন ওলাইছিলে, সেই জুডিচিয়েল এছিষ্টেণ্টৰ আজি মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম চিলেকশ্যন প্ৰচিডিয়াৰ, মানে এক্সাম পেটাৰ্ণ আৰু চিলেবাছৰ বিষয়ে। ঠিক আছে, মই গোটেইখিনি বস্তু সবিশেষ আপোনালোকৰ সৈতে ডিছকাছ কৰিম আৰু লগতে জুডিচিয়েল এছিষ্টেণ্টৰ যোনটো পৰীক্ষা আছে সেইটো মই কৈ দিছোঁ, যিকোনো গ্ৰেজুৱেটে এপ্লাই কৰিব পাৰিব ইয়াতে, আৰু ৱৰ্কিং নলেজ লাগে কম্পিউটাৰ। ঠিক আছে, ইয়াতে তেওঁলোকে কোনো কম্পিউটাৰ চাৰ্টিফিকেট বিচৰা নাই, কিন্তু তথাপিতো আপোনালোকে যদি যেতিয়া আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন বা ইণ্টাৰভিউ ক্লিয়াৰ কৰি পেলাই যেতিয়া আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, সেইটো টাইমত যদি আপোনালোকে মিনিমাম 3 মান্থছৰ কম্পিউটাৰ চাৰ্টিফিকেট এখন দেখুৱাব পাৰে, মিনিমাম 3 মান্থছ 6 মান্থছ 1 year যিয়ে নহওক, তেতিয়াহ'লে বেছি ভাল হয়। কাৰণ তেওঁলোকে যিহেতু ইয়াতে ৱৰ্কিং নলেজ বিচাৰিছে কম্পিউটাৰ, চ' এখন চাৰ্টিফিকেট দৰকাৰ পৰিব সেইটো টাইমত দেখুৱাবলৈ। কিন্তু ইয়াতে চিলেকশ্যন প্ৰচিডিউৰত আপোনালোকৰ হয়তো কম্পিউটাৰ টেষ্ট ইয়াতে নহয়। আমি চিলেকশ্যন প্ৰচিডিউৰটো চাম বাৰু, সেইটোৰ ওপৰত ডিছকাছ কৰিম। আৰু লগতে এই পৰীক্ষাটোৰ কাৰণে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 9 January 2026, জানুৱাৰী 9 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। 26 January 26 জানুৱাৰীলৈকে আপোনালোকৰ অনলাইন এপ্লিকেশ্যনৰ সমাপ্ত ডেট আছে। ঠিক আছে, চ' সেই সময়ছোৱাত আপোনালোকে এপ্লাই কৰিব লাগিব আৰু ইয়াতে যিকোনো গ্ৰেজুৱেটে এপ্লাই কৰিব পাৰে। চ' সেইটো কাৰণে জুডিচিয়েল এছিষ্টেণ্ট মানে আপোনালোকে নাভাবিব যে ল' গ্ৰেজুৱেট লাগিব বা কিবা লাগিব, তেনেকুৱা বুলি একো কথা নাই। যিকোনো গ্ৰেজুৱেটে এই পৰীক্ষাটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। ঠিক আছে, আৰু লগতে জুডিচিয়েল এছিষ্টেণ্ট আৰু লগতে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰো যিহেতু পৰীক্ষা আহি আছে, 1 February পৰীক্ষা আছে। চ' এই দুটা পৰীক্ষাৰ কাৰণে গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্ট আৰু গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে ফুল কৰ্চেছ এভেইলেবল আছে। গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট 350, গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কৰ্চ আছে 375। ইয়াতে দিয়া হোৱাটছএপ নাম্বাৰটো মোক মেছেজ কৰি জনাব পাৰে 9706557851। ঠিক আছে, দুইটা কোৰ্চৰ মেটেৰিয়েলছ একেই, কাৰণ চিলেবাছ একেই হয় ৰিটেন এক্সামিনেশ্যনৰ। চ' সেইটো কাৰণে আপোনালোকে যিকোনো এটা ল'লে হ'ল, কাৰণ গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টত ইয়াতে প্ৰিভিয়াছ 3খনমান পেপাৰ ইয়াতে ইনক্লুডেড হৈ আছে। বাকী জুডিচিয়েল এছিষ্টেণ্টত মই ইয়াতে আপোনালোকক 1 বা 2খন পেপাৰ ইয়াতে দি দিম। ঠিক আছে, সেই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰকেইখনে এটাত 3খন আছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টত, আৰু জুডিচিয়েল এছিষ্টেণ্টত 2খন আছে বা 1খন আছে। আৰু বাকী ষ্টাডি মেটেৰিয়েলছখিনি থাকিব এজ পাৰ অফিচিয়েল চিলেবাছ। গোটেইখিনি কভাৰ হৈছে, জিকে, ইংলিছ, এপ্টিটিউড, ৰিজনিং, আছামিজ, গোটেইখিনি বস্তু ইয়াতে কভাৰ হৈছে। ঠিক আছে, আৰু কোৰ্চবিলাক PDF ফৰ্মেটত এভেইলেবল আছে, আৰু লগতে আপোনালোকে MCQs ফৰ্মেটত পাই যাব। মেথছ, এপ্টিটিউড, নিউমাৰিকেলছবিলাকৰ কাৰণে আপোনালোকে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি পাই যাব। কাৰেণ্ট এফেয়াৰ্ছো ইয়াতে কোৰ্চবিলাকত ইনক্লুডেড আছে। ঠিক আছে, কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নাম্বাৰত হোৱাটছএপ কৰি মোক জনাব পাৰিব 9706557851। এতিয়া আমি কোৰ্চটোলৈ গৈছোঁ, ডিটেইলছটোলৈ গৈছোঁ ভিডিঅ'ৰ। চ' ইয়াতে চিলেকশ্যন প্ৰচেছটো যদি হয় তেতিয়াহ'লে এটা হ'ল ৰিটেন এক্সামিনেশ্যন হ'ব 120 মাৰ্কছৰ ষ্টেজ 1, আৰু ষ্টেজ 2 যোনটো আছে সেইটোত আপোনালোকৰ ইণ্টাৰভিউ বা ভাইভা ভ'চ হ'ব। ঠিক আছে, ইণ্টাৰভিউ 20 মাৰ্কছ থাকিব। চ' অল টোটেল 120 মাৰ্কছৰ ভিতৰত আপোনালোকৰ চিলেকশ্যন হ'ব। আৰু ইয়াতে যোনটো 120 মাৰ্কছ বুলি কৈছোঁ ৰিটেন এক্সামিনেশ্যনত, সেই 120 মাৰ্কছৰ 100 মাৰ্কছৰ ভিত্তিত কাট অফ মাৰ্কছ নিৰ্ধাৰণ কৰা হ'ব। বাকী 20 মাৰ্কছটো আছামিজ ছেকশ্যন আছে, আছামিজ ছেকশ্যনৰ সেই 20 মাৰ্কছৰ যোনখিনি আছামিজ ছেকশ্যন থাকিব একেখন কুৱেশ্যন পেপাৰতে থাকিব। খালী কথাটো হ'ল যে তাতে আপোনালোকৰ কোৱালিফাইং ছেকশ্যন হয়। আছামিজ ছেকশ্যনটোত আপোনালোকে 20ৰ ভিতৰত 8 মাৰ্কছ স্ক'ৰ কৰিব লাগে, মানে 40% মাৰ্কছ স্ক'ৰ কৰিব লাগে ইয়াতে, তেতিয়া আপোনালোকে কোৱালিফাই হ'ব। আৰু আছামিজ ছেকশ্যনত যদি কেনেবাকৈ আপোনালোকে 20ৰ ভিতৰত 8 মাৰ্কছ স্ক'ৰ কৰিব নোৱাৰে, তেতিয়াহ'লে আপোনালোকৰ ইয়াতে যদি 100ৰ ভিতৰত বাকী অন্য যোনখন মেইন পেপাৰ আছে তাতে যদি 100ৰ ভিতৰত আপোনালোকে 100ও স্ক'ৰ কৰে, তথাপিতো আপোনালোকৰ এনচাৰ শ্বীট স্ক্ৰুটনি কৰা নহ'ব। ঠিক আছে, আছামিজ ছেকশ্যনটোত আপোনালোকে মিনিমাম কোৱালিফাইং মাৰ্কছ স্ক'ৰ কৰিবই লাগিব, ইৰিছপেক্টিভ অফ যিকোনো বেকগ্ৰাউণ্ডৰ। ঠিক আছে, ইয়াতে 20ৰ ভিতৰত 8 মাৰ্কছ স্ক'ৰ কৰিবই লাগিব। আৰু ইয়াতে লগতে নিগেটিভ মাৰ্কিং থাকিব গোটেই এক্সামটোত। নিগেটিভ মাৰ্কিং মানে 1/4 অফ দি মাৰ্কছ এলটেড টু দি কুৱেশ্যন উইল বি ডিডাক্ট। ঠিক আছে, মানে নিগেটিভ মাৰ্কিং থাকিব এটা কুৱেশ্যনৰ এগেইনষ্টে ইয়াতে 1 মাৰ্ককৈ থাকে গোটেই পৰীক্ষাটোত। চ' 1 মাৰ্কৰ এগেইনষ্টে নিগেটিভ মাৰ্কিং থাকিব 0.25 মাৰ্কছ। যদি এটা এনচাৰ আপোনালোকে ভুল কৰে তেনে নিগেটিভ মাৰ্কিং 0.25 মাৰ্কছ ইয়াতে ডিডাক্ট হ'ব। ঠিক আছে, আৰু আছামিজ ছেকশ্যনটোতো নিগেটিভ মাৰ্কিং ইয়াতে থাকিব। ঠিক আছে, চ' মই গোটেইখিনি বস্তু ডিটেইলছত কৰিলোঁ, আপোনালোকে মোৰ কথাখিনি ভালকৈ শুনক। আছামিজ ছেকশ্যনটো নিগেটিভ মাৰ্কিং থাকিব, আৰু বাকী মেইন পেপাৰখনটো নিগেটিভ মাৰ্কিং থাকিব। পাৰ ৰং এনচাৰ 0.25 মাৰ্কছকৈ থাকিব, কাৰণ এটা এনচাৰত 1 মাৰ্কে থাকিব, 1/4 মাৰ্কছ, 4 ভাগৰ এভাগ নিগেটিভ মাৰ্কিং হিচাপে ইয়াতে ডিডাক্ট হ'ব।
চ' এতিয়া এইটো হৈ গ'ল ৰিটেন এক্সামিনেশ্যনৰ পেটাৰ্ণটো আপোনালোকে গম পালে এটাটো ষ্টেজ 1ত ৰিটেন এক্সাম হ'ব আৰু ষ্টেজ 2ত হ'ব আপোনালোকৰ ইণ্টাৰভিউ ভাইভা বছ ঠিক আছে আৰু ৰিটেন এক্সামিনেশ্যনৰ পৰা ইণ্টাৰভিউ ভাইভা বছলৈ 3 টাইমছক চিলেক্ট কৰা হ'ব এটা পষ্টৰ এগেইনষ্টে তিনিজন কেণ্ডিডেটছ ইয়াতে চিলেক্ট কৰা হ'ব ইণ্টাৰভিউ ভাইভা বছৰ কাৰণে আৰু ইণ্টাৰভিউ ভাইভা বছৰটো এটা আপোনালোকৰ ইয়াতে কণ্ডিশ্যন আছে যে 20 মাৰ্কছৰ ইণ্টাৰভিউটোত আপোনালোকে মিনিমাম 60% মাৰ্কছ স্ক'ৰ কৰিব লাগিব মানে 12 মাৰ্কছ স্ক'ৰ কৰিব লাগিব যদিহে কোনোবাই যদি ইণ্টাৰভিউত 20 ভিতৰত 12 মাৰ্কছ স্ক'ৰ নকৰে তেতিয়াহ'লে তেওঁলোকক কনচিডাৰ নকৰিব কোৱালিফাইড বুলি কেণ্ডিডেটছৰে ৰিজেক্ট হৈ যাব ঠিক আছে চ' ইয়াতো কিছুমান কম্পিটিশ্যন আছে ইণ্টাৰভিউটো গৈ পেলাই চ' সেইটো কাৰণে 20 ভিতৰত 12 মাৰ্কছ আপোনালোকে স্ক'ৰ কৰিব লাগিব বাধ্যতামূলকভাৱে চ' ইয়াতে কিছুমান বস্তু ইয়াতে ভাল কৰিছে গুৱাহাটী হাইকোৰ্টে যে কিছুমান কোৱালিফাইং মাৰ্কছ ইয়াতে নিৰ্ধাৰণ কৰা আছে একেবাৰে কম পালেও নহ'ব চ' সেইটো বস্তুটো ইয়াতে মোৰ ভালেই লাগিছে বাৰু আৰু লগতে এতিয়া ষ্টেজ 1ত ৰিটেন এক্সামিনেশ্যনৰ মই যদি চিলেবাছখনৰ কথা কওঁ মই আপোনালোকক ভালকৈ কৈ দিছোঁ আপোনালোকে শুনি লওক দ্য ৰিটেন এক্সামিনেশ্যন অবজেক্টিভ টাইপ মাল্টিপল চইচ হ'ব মানে এটা কুৱেশ্যনৰ এগেইনষ্টে আপোনালোকৰ 4টা অপশ্যন থাকিব 2 ঘণ্টাৰ পৰীক্ষা হ'ব OMR চিটত পৰীক্ষা দিব লাগিব ঠিক আছে ইংলিছ লেংগুৱেজ জেনেৰেল নলেজ জেনেৰেল এপ্টিটিউড ৰিজনিং আৰু আছামিজ লেংগুৱেজ ইয়াতে কুৱেশ্যন পেপাৰখনত থাকিব এতিয়া ইংলিছ লেংগুৱেজৰ কথা যদি কওঁ ইংলিছ লেংগুৱেজত আপোনালোকৰ অৰ্ডাৰ অফ ৱৰ্ডছ আহিব কেইটামান 4টামান ৱৰ্ডছ দিয়া থাকিব ঠিক আছে ABCD কে সেই ৱৰ্ডছকেইটা আপোনালোকে অৰ্ডাৰ কৰি পেলাই প্ৰপাৰ চেণ্টেন্স এটা বনাব লাগে ঠিক আছে উল্টা পুল্টাকৈ দিয়া থাকিব আৰু সেই ৱৰ্ডকেইটা অৰ্ডাৰ কৰি পেলাই চেণ্টেন্সটো প্ৰপাৰলি বনাব লাগে তেনেকুৱা টাইপৰ কুৱেশ্যন আহে ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন আহে ঠিক আছে এটা কি বুলি কয় এটা মানে সাঁথৰ টাইপৰ দি দিব কিবা এটা কোটেশ্যন এটা দি দিব সেইটোৰ পৰা 4টা অপশ্যন দি দিব ওৱান ৱৰ্ড এটা শব্দত প্ৰকাশ কৰা নিচিনাকৈ আপোনালোকে তাতে এটা আনচাৰ চুজ কৰিব লাগিব আৰু লগতে ফিল আপ দি ব্লেংকছো আহে এটা ছাপ'জ চেণ্টেন্স দি দিব অল হিউমেনছ আৰ মৰ্টেল বুলি ঠিক আছে অল হিউমেনছ আৰ মৰ্টেল সেইটো এটা চেণ্টেন্স এতিয়া অল হিউমেনছ আৰ ডেছ বুলি দি দিব আপোনালোকে 4টা অপশ্যন দিয়া থাকিব তাতে মৰ্টেল থাকিব আৰু বাকী 3টা অপশ্যন থাকিব সেই মৰ্টেলটো চুজ কৰিব লাগিব সেই তেনেকুৱা ধৰণৰ আহে বহুত বেছি টান নাহে আপোনালোকে যদি কুৱেশ্যন পেপাৰ চাই মই কুৱেশ্যন পেপাৰটো কৰ্চত থাকিব মই দি দিম আৰু লগতে কিছুমান মিনিং আহিব পাৰে ঠিক আছে এটা শব্দ দি দিব তাৰপৰা 4টা অপশ্যন দিয়া থাকিব তাৰ ভিতৰত সেই শব্দটোৰ মিনিং কি হ'ব পাৰে সেইটো সোধে অপজিট ৱৰ্ডছ আহিব পাৰে ঠিক আছে চিননিম এণ্টনিম তেনেকুৱা ধৰণৰ আহিব পাৰে একে মিনিং থকা ৱৰ্ড চিননিম মানে একে মিনিং থকা ৱৰ্ড এণ্টনিম মানে অপজিট মিনিং থকা ৱৰ্ড আৰু লগতে য়ং ওৱানছ অফ এনিমেলছৰ য়ং ওৱানছক কি বুলি কয় ঠিক আছে মানে ধৰক গৰুৰ বাচ্চাক কি বুলি কয় ডগিৰ বাচ্চাক কি বুলি কয় সেই তেনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যনছ আহে মানে ইংলিছত বেছিকলি আপোনালোকৰ অলপ গ্ৰামাৰ টাইপৰ কুৱেশ্যনছ ইয়াতে আহে ঠিক আছে চ' সেইখিনি বাৰু মই যোনটো কৰ্চৰ কথা কৈছিলোঁ তাতে মোৰ বস্তুবিলাক ইনক্লুড কৰা আছে আপোনালোকে যদি এইখিনি ভালকৈ পঢ়ি যায় তেতিয়াহ'লে আপোনালোকৰ নিশ্চয় ইয়াতে হেল্প হ'ব ঠিক আছে আৰু লগতে আপোনালোকৰ ইংলিছ ছেকশ্যনটোৰ কথা ক'লোঁ এতিয়া যদি আমি জেনেৰেল নলেজৰ কথা কওঁ জেনেৰেল নলেজ ছেকশ্যনটো খালি আপোনালোকে অলপ চিৰিয়াছলি ল'ব লাগিব ঠিক আছে জেনেৰেল নলেজত আপোনালোকৰ চিৰিয়াছলি ল'বৰ কাৰণে এইটো কাৰণে কৈছোঁ জেনেৰেল নলেজ মানে আপোনালোকে ইয়াতে জেনেৰেল নলেজত হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি ঠিক আছে অসমৰ বিভিন্ন ধৰণৰ ছেক্টৰছবিলাক থাকিব অসমৰ বিভিন্ন ধৰণৰ ছাবজেক্টছবিলাক হিষ্ট্ৰী অফ আছাম পলিটি অফ আছাম জিঅ'গ্ৰাফী অফ আছাম ইকনমি অফ আছাম এনভাইৰনমেণ্ট অফ আছাম ঠিক আছে তেনেকৈ ধৰণে ইণ্ডিয়াৰ হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি আহিব কাণ্ট্ৰিজ কাৰেঞ্চিজ কেপিটেলছ ঠিক আছে কোনোবা এখন দেশৰ কাৰেঞ্চি কি হয় কেপিটেল কি হয় সেই তেনেকুৱা ধৰণৰ কুৱেশ্যনছ সুধি দিব আৰু লগতে কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনছ আহিব পাৰে ঠিক আছে কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড কুৱেশ্যনছ আহিব পাৰে জেনেৰেল নলেজত চ' তেনেকুৱা ধৰণৰ কুৱেশ্যনছ কিছুমান আহে জেনেৰেল নলেজত সেইকাৰণে সেইখিনি আপোনালোকে পঢ়িব লাগিব অকণমান ছায়েন্সৰ কুৱেশ্যনছ আহিব ইয়াতে কম্পিউটাৰ কুৱেশ্যন আহিব পাৰে কম্পিউটাৰৰ বেছিক কুৱেশ্যনছ ইয়াতে আহিব পাৰে চ' সেইখিনি মই যোনটো আপোনালোকৰ কৰ্চৰ মেটেৰিয়েলছৰ কথা কৈছিলোঁ তাতে মই ইনক্লুড কৰা আছে এই গোটেইখিনি চ' আপোনালোকে এইখিনি ল'লে মানে হেল্প হ'ব তাৰপিছত আহি গ'ল আপোনালোকৰ জেনেৰেল নলেজৰ ছেকশ্যনটোৰ কথা ক'লোঁ এইটো অলপ ভাষ্ট ছেকশ্যন তাৰপিছত আহি গ'ল জেনেৰেল এপ্টিটিউড ঠিক আছে জেনেৰেল এপ্টিটিউডত বেছিকলি আপোনালোকৰ বেছিক মেথছবিলাক আহে তাতে যদি বেছিক মেথছবিলাকৰ কথা কওঁ তেতিয়াহ'লে HCF LCM ঠিক আছে তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে কেতিয়াবা কি বুলি কয় ডিষ্টেঞ্চ ৰিলেটেড কুৱেশ্যনছ আহে তেনেকুৱা বোথছ এণ্ড ষ্ট্ৰীম তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে আৰু কেতিয়াবা একদম বেছিক কুৱেশ্যনছ আহে বহুত বেছি টান নাহে তেনেকুৱা ধৰণৰ চ' ইয়াতে কৰ্চ মেটেৰিয়েলছত মই জেনেৰেল এপ্টিটিউডখিনি দিয়া আছে সেইখিনি যদি আপোনালোকে চাই যায় 100% কুৱেশ্যনছ কমন পৰিব ঠিক আছে আৰু ঠিক ৰিজনিঙৰ ক্ষেত্ৰতো ৰিজনিঙৰ কুৱেশ্যনছ কেনেকুৱা আহিব পাৰে মই এবাৰ আপোনালোকক চেম্পুল দেখাই দিছোঁ বহুত বেছি টান নাহে আপোনাক মই চেম্পুলটো দেখালে গম পাব ৰিজনিঙৰ কুৱেশ্যনছ এনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে ঠিক আছে ইয়াতে মই আপোনালোকক এনেই জাষ্ট দেখাইলোঁ ৰিজনিং বুলি ক'লে বহুতে ভয় কৰে চ' আপোনালোকে মেথছ বা তেনেকুৱা অন্য তেনেকুৱা এক্সামৰ নিচিনা ৰিজনিং নাভাবিব ইয়াতে ৰিজনিংটো একদম বেছিক আহে চ' ইয়াতে যদি চাই এই ইয়াতে ৰিজনিঙৰ কুৱেশ্যন হয় এইটো ঠিক আছে জুডিচিয়েল এছিষ্টেণ্টৰে চুজ দি ফিগাৰ হুইচ ইজ ডিফাৰেণ্ট ফ্ৰম দি ৰেষ্ট ইয়াতে 4টা কি বুলি কয় ফিগাৰ আঁকা আছে ইয়াৰ ভিতৰত আপোনালোকক সুধিছে যে কোনটো ফিগাৰ বাকীকেইটাতকৈ অলপ বেলেগ হয় ঠিক আছে চ' ইয়াতে যদি চাই আপোনালোকে গোটেইকেইটাতে
স্কোৱাৰ টাইপৰ আছে, লগতে খালি এটাই যি অকণমান ট্ৰাইংগল নিচিনা আছে, ঠিক আছে। বাকীকেইটা কোণীয়াকৈ বহুত কেইবাটাও আছে, কিন্তু এটা ট্ৰাইংগলৰ নিচিনা আছে। চ' বিটো অকণমান বেলেগ হয় ইয়াতকৈ, সেই তেনেকুৱা ধৰণৰকৈ উলিয়াব লাগে। ইয়াতে চুজ দি ফিগাৰ হুইচ ইজ ডিফাৰেণ্ট ফ্ৰম দি ৰেষ্ট। ইয়াতে দুডালকৈ এনেকৈ স্কোৱাৰটোৰ ভিতৰত দুডালকৈ চিন আছে, সেইকেইডাল গোটেইকেইডাল পেৰেলেলি আছে, এডাল অকণমান বেকা তেৰাকৈ আছে ডি অপশ্যনটো। চ' অপশ্যন ডিটো বাকীকেইটাতকৈ অলপ বেলেগ হ'ব, সেই তেনেকৈ বিচাৰিব লাগে। ইয়াতে নেক্সট কুৱেশ্যনটোতো সেই তেনেকৈ চাৰ্কুল 4টা দিয়া আছে, ইয়াৰ ভিতৰত কোনটো চাৰ্কুল অকণমান বেলেগ বুলি দেখুৱাইছে। চ' ইয়াতে যদি প্ৰথম 3টা চাওঁ, গোটেইকেইটা চাৰ্কুলৰ মাজেদি গৈছে লাইনকেইডাল, কিন্তু লাষ্টৰ চাৰ্কুলটোৰ একেবাৰে ছাইডেদি গৈছে ওপৰত। চ' সেইকাৰণে ডিটো ইয়াতে বেলেগ ফিগাৰ হ'ব, বাকীকেইটাতকৈ ডিফাৰেণ্ট। চ' এনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে, এইবিলাকৰ কাৰণে আপোনালোকে বেলেগকৈ একো প্ৰেক্টিছ কৰিব নালাগে। যিমান পাৰে এনেকুৱা ধৰণৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাই গ'লেও হৈ যাব। আৰু লগতে মই মোৰ যোনটো কোৰ্চৰ মেটেৰিয়েলছ আছে মেথছৰ, তাতো অকণমান কিছুমান এনেকুৱা টাইপৰ কুৱেশ্যনছ ইনক্লুড কৰি দিছোঁ, আপোনালোকে সেইখিনিও চাই ল'ব পাৰিব, ঠিক আছে। আৰু ব্লাড ৰিলেশ্যন ৰিলেটেড কুৱেশ্যন চাই, কাৰ অমুকৰ পুতেক তমুক আছিলে, তমুকৰ জীয়েক অমুক আছিলে, সেই তেনেকুৱা টাইপৰ কুৱেশ্যনছো ইয়াতে সোমাই থাকে। চ' সেইটো কাৰণে আপোনালোকে চাই ল'ব, ইমান বেছি ইয়াতে চিন্তা কৰিবলগীয়া বিষয় নাই, ঠিক আছে। আৰু লগতে আৰু যদি এতিয়া ৰিজনিঙৰ কথা ক'লোঁ, আছামিজ লেংগুৱেজত অসমীয়া গ্ৰামাৰে আহে, ঠিক আছে। তাতো সেই চিননিম, এণ্টনিম, ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন, এটা কি বুলি কয় চেণ্টেঞ্চ দিয়া থাকে, সেইটোৰ পৰা কোনটো 4টা ৱৰ্ড দি থাকে, সেই চেণ্টেঞ্চটোৰ লগত কোনটো মিনিং হয়, সেই 4টা ৱৰ্ডৰ ভিতৰত কোনটো মিনিং ওলাইগে, সেই তেনেকুৱা টাইপৰ কুৱেশ্যনছ আহে। আৰু কেতিয়াবা জিকে ৰিলেটেড কুৱেশ্যনছ অসমীয়া ছেকশ্যনটোত আহি যায়, ঠিক আছে। জিকে ৰিলেটেড কুৱেশ্যনছ মানে কেতিয়াবা সোধে নামঘোষা কোনে লিখিলে, কীৰ্তন ঘোষা কোনে লিখিলে, তেনেকুৱা ধৰণৰ আহি যায়। অসমৰ কেপিটেল কি, দিছপুৰ নে গুৱাহাটী, সেই তেনেকুৱা টাইপৰ কুৱেশ্যনো অসমীয়া ছেকশ্যনত আহি যায়, খালি সেইটো আছামিজ লেংগুৱেজত লিখা থাকে, ঠিক আছে। চ' সেইটো কাৰণে ইমান বেছি প্ৰব্লেম নাই। অসমীয়া ছেকশ্যনটোৰ কাৰণেও আপোনালোকে যেতিয়া জিকে ছেকশ্যনটো পঢ়িব, তেতিয়া অসমীয়া ছেকশ্যনটো কভাৰ হৈ যাব। খালি জিকে ছেকশ্যনত ইংলিছত আহিব, অসমীয়া ছেকশ্যনত আপোনালোকৰ অসমীয়াত থাকিব কুৱেশ্যনবিলাক। আৰু লগতে যদি আমি মাৰ্কিঙৰ কথা কওঁ, ৰিটেন এক্সামিনেশ্যনৰ 120 মাৰ্কছটো যদি ডিভাইড কৰোঁ, তেতিয়াহ'লে আপোনালোকৰ ইয়াতে জিকেত 25 মাৰ্কছ থাকে, ইংলিছত 25, ৰিজনিং 25, কোৱান্টিটিভ এপ্টিটিউডত জেনেৰেল এপ্টিটিউডত 25 আৰু আছামিছত 20, ঠিক আছে। টোটেল 120 মাৰ্কছ, জিকে 25 প্লাছ ইংলিছ 25 50 হ'ল, ৰিজনিং 25 হ'ল 75 হ'ল, কোৱান্টিটিভ এপ্টিটিউড হৈ গ'ল 25 100 হ'ল, আৰু আছামিজ ছেকশ্যনটো 20, সেইটো বেলেগকৈ ধৰা হ'ব। কাৰণ প্ৰথম জিকে, ইংলিছ, ৰিজনিং আৰু জেনেৰেল এপ্টিটিউড, এই 4টা 100 মাৰ্কছ, এই 100 মাৰ্কছৰ ভিতৰত আপোনালোকৰ কাটৰ মাৰ্কছ নিৰ্ধাৰণ হ'ব। বাকী অসমীয়া যোনটো ছেকশ্যন আছে, সেইটো কোৱালিফাইং ছেকশ্যন, ঠিক আছে। চ' সেনেকুৱা ধৰণৰকৈ আপোনালোকে প্ৰিপেৰেশ্যন কৰিব লাগে। বহুত বেছি একো ইমান চিন্তা কৰিবলগীয়া নহয়। খালী কথাটো হ'ল যে ইয়াতে যিহেতু পোষ্ট কম থাকে আৰু কম্পিটিশ্যন বেছি, সেইটো কাৰণে অলপ দিগদাৰ হয়। নহ'লে আপোনালোকৰ কুৱেশ্যন পেপাৰ যদি আপোনালোকে চাই, বহুত বেছি টান কুৱেশ্যন পেপাৰ নাহে। আপোনালোকে অলপ ভালকৈ যদি ৰেগুলাৰলি এতিয়াৰ পৰা পঢ়া শুনা কৰি থাকে, চ' আপোনালোকৰ একো প্ৰব্লেম নহয়। আৰু এই পৰীক্ষাটো যিহেতু জানুৱাৰী 26ত অনলাইন এপ্লিকেশ্যন কমপ্লিট হ'ব, এনেই জুডিচিয়েল এছিষ্টেণ্টৰ পৰীক্ষা সোনকালে পাতি দিয়ে গুৱাহাটী হাইকোৰ্টে। চ' এইবাৰ কি কৰে চাব লাগিব, কাৰণ মডেল কোড অফ কণ্ডাক্ট লাগি যায়। মডেল কোড অফ কণ্ডাক্ট লাগিলে মানে আছাম গভৰ্ণমেণ্টৰ মডেল কোড অফ কণ্ডাক্ট লাগিলে মানে জুডিচিয়েৰীয়ে পৰীক্ষা পাতিব পাৰে নে নোৱাৰে, সেইটো মই বিষয়ে ইমান নাজানো। কিন্তু যদি 26 জানুৱাৰীত অনলাইন এপ্লিকেশ্যন শেষ হয়, অনলাইন এপ্লিকেশ্যনবিলাক স্ক্ৰুটনি কৰোঁতেও টাইম লাগে। চ' পৰীক্ষা যদি ফেব্ৰুৱাৰী মাহটো লৈ লয়, তেতিয়াহ'লে মাৰ্চত হোৱা সম্ভাৱনা থাকিব। এতিয়া চাব লাগিব যে ইলেকশ্যন আহি গ'লে বা মডেল কোড অফ কণ্ডাক্ট লাগিলে পৰীক্ষা কেতিয়া পাতিব। চ' সেইটো কাৰণে আপোনালোকে প্ৰস্তুতি কৰি থকাটো ভাল হ'ব, এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰি থকাটো, ঠিক আছে। চ' তেনেকুৱা ধৰণৰকৈ প্ৰিপেৰেশ্যন কৰক, মই যেনেকৈ আপোনালোকক দেখুৱাই দিলোঁ। বাকী ইণ্টাৰভিউ ভাইভা পোষ্ট হৈ গ'ল। ইণ্টাৰভিউ ভাইভা পোষ্টত এটা পষ্টৰ এগেইনষ্টে 3জনকৈ কেণ্ডিডেটছ ইয়াতে মতা হ'ব। আৰু লগতে ইয়াতে মিনিমাম 20ৰ ভিতৰত 12 মাৰ্কছ এজন কেণ্ডিডেটছে স্ক'ৰ কৰিব লাগিব, ঠিক আছে, ইণ্টাৰভিউত। আৰু ইণ্টাৰভিউত যদি কওঁ, ইণ্টাৰভিউৰ যোনবিলাক কুৱেশ্যনছ থাকে, সেইবিলাক বেছিক কুৱেশ্যনছ হৈছে। ইণ্টাৰভিউটো এটা ঠিক কুৱেশ্যন এনচাৰ ছেশ্যন নহয়, সেইটো এটা জাষ্ট আপোনালোকক পাৰ্চনেলিটি টেষ্ট কৰে। তাতে আপোনালোকক 2-এটা কুৱেশ্যনছ নিজৰ পাৰ্চনেলিটিৰ ওপৰত সুধিব পাৰে, নিজৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন, ফেমিলি বেকগ্ৰাউণ্ড, নিজৰ ডিষ্ট্ৰিক্টৰ ওপৰত, ঠিক আছে। আৰু 2-এটা কুৱেশ্যনছ গুৱাহাটী হাইকোৰ্টৰ ওপৰত সুধি দিব পাৰে। চ' সেইখিনিৰ কাৰণে ইণ্টাৰভিউ ষ্টেজৰ কাৰণে মই বেলেগকৈ ভিডিঅ' বনাম। এতিয়া আপোনালোকে ইণ্টাৰভিউ ষ্টেজৰ কাৰণে চিন্তা কৰিবলগীয়া হোৱা নাই। চ' এতিয়া বৰ্তমান ৰিটেন এক্সামিনেশ্যনটোক ফ'কাছ কৰক। ইণ্টাৰভিউৰ কাৰণে আপোনালোকে মাজত 5 days মান ভালকৈ মই এটা ডিটেইলছ ভিডিঅ' পাম, সেইখিনি যদি আপোনালোকে চাই যায়, ইণ্টাৰভিউত নিশ্চয় ছাকচেছ হ'ব। খালি প্ৰথমতে ৰিটেন এক্সামিনেশ্যনটো ফ'কাছ কৰক, ৰিটেন এক্সামিনেশ্যনটো প্ৰথমতে ক্লিয়াৰ কৰি লওক। ইণ্টাৰভিউৰ কাৰণে মই নিশ্চয় গাইডেঞ্চ দিম আপোনালোকক। আৰু লগতে এই ফাইনেল চিলেকশ্যন কি হ'ব, ইয়াতে লিখা আছে ফাইনেল চিলেকশ্যন হৈ গ'ল। ফাইনেল চিলেকশ্যন উইল বি মেড অন দি বেচিছ অফ দি টোটেল মাৰ্কছ অবটেইন বাই দি কেণ্ডিডেটছ ইন দি ৰিটেন এক্সামিনেশ্যন, ঠিক আছে। ষ্টেজ 1 এণ্ড ইণ্টাৰভিউ ভাইভা পোষ্ট ষ্টেজ 2। তো ফাইনেল চিলেকশ্যন হ'ব টোটেল মাৰ্কছ কেণ্ডিডেট এজনে ৰিটেন এক্সাম প্লাছ ইণ্টাৰভিউত টোটেল মাৰ্কছ যিমান পাব, সেইটোৰ ওপৰত ভিত্তি কৰিব
যদি এজনতকৈ বেছি কেণ্ডিডেটছে ইয়াতে লিখিছে হুৱেৰ মোৰ দেন ওৱান কেণ্ডিডেট অবটেন্স চেম গ্ৰেণ্ড টোটেল মাৰ্কছ দ্য কেণ্ডিডেট হু অবটেন্স মোৰ মাৰ্কছ ইন দি ৰিটেন এক্সামিনেশ্যন উইল গেট প্ৰিফাৰেঞ্চ ছাপ'জ যদি ফাইনেল চিলেকশ্যনৰ ক্ষেত্ৰত দুজন কেণ্ডিডেটছে সমান মাৰ্কছ স্ক'ৰ কৰিছে তেতিয়াহ'লে যোনজন কেণ্ডিডেটছে ৰিটেন এক্সামিনেশ্যনৰ মাৰ্কছ বেছি থাকে তেওঁকে ইয়াতে প্ৰিফাৰেঞ্চ দিয়া হ'ব আৰু যদি কেনেবাকৈ ৰিটেন এক্সামিনেশ্যনৰ মাৰ্কছো সমান ইণ্টাৰভিউ মাৰ্কছো সমান দুজন কেণ্ডিডেটছৰ তেতিয়াহ'লে যোনজন কেণ্ডিডেটছ বয়সত ডাঙৰ তেওঁকে ইয়াতে প্ৰিফাৰেঞ্চ দিয়া হয় এইটো ইউনিভাৰ্চেল ৰুল হয় কম্পিটিটিভ এক্সামৰ চ' ইয়াতে সেইটো ৰুলে গুৱাহাটী হাইকোৰ্টে ফ'ল' কৰে ঠিক আছে এনেকৈ নহ'লেতো উপায় নাই কোনোবা এজনকতো চিলেক্ট কৰিব লাগিব সেই তেনেকুৱা ধৰণকে ইয়াতে চিলেক্ট কৰে ঠিক আছে আৰু লিখিছে দ্য গুৱাহাটী হাইকোৰ্ট ৰিজাৰ্ভ দি ৰাইট টু ফিক্স অৰ আল্টাৰ দি কাট অফ মাৰ্কছ ইন ৰিটেন এক্সামিনেশ্যন এণ্ড ইণ্টাৰভিউ ভাইভা পোষ্ট চ' গুৱাহাটী হাইকোৰ্টৰ ৰাইট আছে কাট অফ মাৰ্কছটো ইয়াতে ফিক্স ৰখা বা চেঞ্জ কৰা ঠিক আছে যিহেতু কাট অফ মাৰ্কছ ইয়াতে দেখিছে নহয় আপোনালোকে ৰিটেন এক্সামিনেশ্যনৰ কাট অফ মাৰ্কছ নিৰ্ধাৰণ কৰা নাই কিন্তু তথাপিতো আপোনালোকৰ ৰিটেন এক্সামিনেশ্যনৰ কিবা এটা কোৱালিফাইং মাৰ্কছ ইয়াতে নিৰ্ধাৰণ কৰি দিব পাৰে পাছত তেনেকুৱা এনেই জেনেৰেলি আজিলৈকে কৰা নাই কিন্তু এতিয়া ইয়াতে জাষ্ট এটা কণ্ডিশ্যন দিয়া আছে চ' সেইটো নিজৰ গুৱাহাটী হাইকোৰ্টৰ ৰিজাৰ্ভছ আছে ৰাইটখিনি সেইখিনি তেওঁলোকে চেঞ্জেছ কৰিব পাৰে ঠিক আছে চ' এইখিনি হৈ গ'ল বেলেগ আৰু ক'বলগীয়া একো নাই ৰিটেন এক্সামিনেশ্যনৰ এক্সাম পেটাৰ্ণ চিলেবাছৰ ওপৰত মই ডিছকাছ কৰিলোঁ চ' আপোনালোকে এনেকুৱা ধৰণকে প্ৰিপেৰেশ্যন কৰক এই পৰীক্ষাটোৰ কাৰণে আৰু পৰীক্ষা সোনকালে হৈ যাব পাৰে ঠিক আছে মাৰ্চতো যদি পৰীক্ষা হৈ যায় বা ফেব্ৰুৱাৰী লাষ্টৰ ফালে পৰীক্ষা পাতি দিব পাৰে চ' সেইটো কাৰণে আপোনালোকে সাজু হৈ থকাটো ভাল হ'ব ঠিক আছে কাৰণ জুডিচিয়েল এছিষ্টেণ্টৰ পৰীক্ষা অলপ সোনকালে পাতে আগৰ পৰাই ৰেকৰ্ড আছে চ' সেইটো কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক আৰু লগতে মই ক'লোৱে আপোনালোকে জুডিচিয়েল এছিষ্টেণ্ট আৰু গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ইয়াতে কোৰ্চ মেটেৰিয়েলছ আছে এভেইলেবল 350 আৰু 375ত ইয়াতে দিয়া হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাব পাৰে 9706557851 আৰু গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ কাৰণেও ফুল কোৰ্চ এভেইলেবল আছে 325ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 DSS গ্ৰেড 3 নন টেকনিকেলৰ পৰীক্ষাটো কিন্তু সোনকালে পাতি দিব পাৰে দেই ইলেকশ্যনৰ আগতে চ' আপোনালোকে সাজু হৈ থাকিব চ' তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 350ত এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰিব 9706557851 ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম পুলিচ ছাব ইন্সপেক্টৰ কনিষ্টেবলৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্চ এভেইলেবল আছে 400ত ইয়াতে আছাম কম্পিটিটিভ এক্সামছ বুলি যোনটো কোৰ্চ আছে তাতে আপোনালোকে আছাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট ADRE ঠিক আছে APSCৰ যোনবিলাক কি বুলি ডিপাৰ্টমেণ্টেল এক্সামছ সেইখিনিও ইয়াতে কভাৰ কৰা হৈছে আৰু লগতে ইয়াতে বহুতখিনি এক্সামৰ 23খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ উইথ এনচাৰ কিজ ইয়াতে ইনক্লুডেড আছে এলং উইথ আদাৰ ষ্টাডি মেটেৰিয়েলছ ঠিক আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC CDPৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বা বাজেট ডিপাৰ্টমেণ্টৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 300ত সেইটো পৰীক্ষা APSC পাতি দিব পাৰে জানুৱাৰী ফেব্ৰুৱাৰীৰ ভিতৰত চ' এইটো কাৰণে সাজু হৈ থাকক এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ 23টা ছেট মই যিহেতু ক'লোঁ আছাম কম্পিটিটিভ এক্সাম কোৰ্চটোত ইনক্লুডেড আছে কিন্তু কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে উইথ এনচাৰ কিজ 75 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু কাৰেণ্ট এফেয়াৰ্ছ আৰু লগতে এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছখিনি ইয়াতে কোৰ্চবিলাকত ইনক্লুডেড আছে কিন্তু যদি আপোনালোকে কোনোবাই বেলেগকৈ ল'ব বিচাৰে কোৰ্চ নলৈ পেলাই তেতিয়াহ'লে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC গ্ৰেড 4ৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পোষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আৰু জুনিয়ৰ ইঞ্জিনিয়াৰৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250 ৰুপিছত ইয়াতে দিয়া হোৱাটছএপ নম্বৰটোত মেছেজ কৰি আপোনালোকে জনাব পাৰিব যদি লয় আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইম পাই দিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এটা জাষ্ট ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল হোৱাটছএপত যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই গোটেইখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম ঠিক আছে আৰু কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় ঠিক আছে বাকী কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনি কথা আৰু পৰা উল্লেখ কৰি দিয়া আছে আৰু লগতে গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্ট বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছোঁ সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'
ভিডিঅ'ছ আপোনালোকে পাই যাব বাকী মোৰ এটা ছেকেণ্ড ইউটিউব চেনেলো আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব নাপাহৰিব তাতে গোটেইখিনি ডিটেইলছ দিয়া আছে এবাৰ আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনটো চেক কৰিলে মানে গোটেইখিনি বস্তু পাই যাব আৰু লগতে কমেণ্ট ছেকশ্যনটো মই পিন কৰি দিম এই কোৰ্ছবিলাকৰ কথা ঠিক আছে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ